প্লে ষ্টৰত যায় এপটো সাৰ্চ কৰি ল'ব মেৰি পঞ্চায়ত বুলি আৰু ফোন নম্বৰ OTP দি সেটআপ কৰি ল'ব। তাৰপিছত প্ৰথম এপটো খোলাৰ লগে লগে এনেকৈ দেখিবলৈ পাব। এনেকৈ আপুনি ষ্টেট, ডিষ্ট্ৰিক্ট, গাঁও পঞ্চায়ত, ব্লক এই সকলো সেটআপ কৰি ল'ব। পঞ্চায়তৰ এবাউটসমূহ এনেকৈ চাবলৈ পাব আৰু এই পঞ্চায়তখন কেইখন গাঁৱৰে জড়িত হৈ আছে এইসমূহ চাবলৈ পাব আৰু পপুলেশ্যনসমূহৰ ছাইডত দেখিবলৈ পাইছে পপুলেশ্যন সংখ্যাত দেখাই দিছে। এনেকৈ পঞ্চায়তৰ ফাণ্ডবিলাক চাব পাৰে, কিমান ফাণ্ড ৰিচিভ হৈছে, কিমান ফাণ্ডৰ কাম কৰিছে আৰু কিমান আছে সেই সকলোবোৰ ইয়াতে। লগতে পঞ্চায়তৰ বেংক বেলেঞ্চ আৰু সকলোবোৰ পঞ্চায়তৰ যেইটা বেংক একাউণ্ট আছে সকলোবোৰ বেংক একাউণ্টে আপুনি চাবলৈ পাৰিব, চেক কৰিব পাৰিব। পঞ্চায়ত ডেভেলপমেণ্ট প্লান এইটো এনেকৈ আহি যাব। প্ৰেচিডেণ্টসমূহৰ নাম পঞ্চায়তৰ, কোনে কি বিভাগত জড়িত হৈ আছে ইয়াতে ক্লিক কৰি দিলে এনেকৈ আহি যাব চাৰ্টখন। ডেভেলপমেণ্ট ৱৰ্ক ইয়াতে কামসমূহ চাব পাৰিব, কি কাম কৰিছে, কিমান টকাৰ কাম কৰিছে। পঞ্চায়ত পেমেণ্ট ৰেজিষ্টাৰটোত চাব পাৰিব কিমান টকা কি কামৰ বাবে কাক কিমান দিয়া হৈছে। যদি আপুনি চৰকাৰী আঁচনি কিবা কাম কৰিছিলে, পেমেণ্ট আহিবলৈ আছে, ইয়াতে ষ্টেটাছটো চেক কৰিব পাৰিব। একাউণ্ট নম্বৰ আৰু IFSC কোড ইয়াতে দি ছাবমিট কৰি দিব। কমপ্লেইন, ৰেজিষ্টাৰ কমপ্লেইন ইয়াতে আপুনি কমপ্লেইন কৰিব পাৰিব। বিষয়সমূহ ইয়াতে দিয়া আছে। কমপ্লেইন ডিছক্ৰিপশ্যনত লিখক আৰু ফটো মাৰি পেলাই দিব। কমপ্লেইনটো ছাবমিট কৰি দিয়ক। যদি আপুনি আপোনাৰ কাষৰ পঞ্চায়তখনৰ কাম কাজ চাব বিচাৰে তেনে ইয়াতে চেঞ্জ কৰি ল'ব আৰু সেইখন পঞ্চায়তৰ নাম ইয়াতে চিলেক্ট কৰি লৈ চেট মাই পঞ্চায়ত ক্লিক কৰি দিব। তাৰপিছত আপুনি সেই পঞ্চায়তৰ ডাটা চাব পাৰিব। তো বন্ধুসকল আজিলৈ ইমানেই। যদি আপুনি ইউটিউবত চাই আছে তেনে ছাবস্ক্ৰাইব কৰিব আৰু ফেচবুকত চালে লাইক, শ্বেয়াৰ আৰু মোৰ পেজটো ফ'ল' কৰি দিব।